হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত আমি শিকিম টেক্সট টুলটোৰ বিষয়ে। প্ৰিমিয়াৰ পৰত টেক্সট টুলটোৰ কাম কি সেইটো বস্তু চবেই জানিব, কিন্তু আমাৰ টেক্সট টুলত দুটা প্ৰকাৰ আছে। সেই দুটা প্ৰকাৰৰ মই বেছিক বস্তুখিনি কৈ দিছোঁ। বাকী আগতে আমি এটা যে আছিল আপোনালোকৰ টেক্সটৰ ওপৰত বেলেগ, সেইটোত আপোনালোকে গোটেইখিনি কৈয়ে গৈছে প্ৰায়, কিন্তু তথাপিতো যিহেতু গোটেইখিনি টুল আমি একফালৰ পৰাই এক্সপ্ল'ৰ কৰিছোঁ, গতিকে আজি এই ক্লাছটোত আমি টেক্সট টুলটো শিকাই পিনে আমাৰ টুলছৰ ব্যৱহাৰখিনি গোটেই খতম কৰিম এই কোৰ্চটোত। তাৰে পিছত বেলেগ ভিডিঅ' আহিব। গতিকে এতিয়া বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া টাইমলাইনত আপোনালোকে চাব পাৰে মোৰ এটা ভিডিঅ' অ'পেন হৈ আছে। ইয়াতে লেয়াৰখিনি আছে, ইয়াতে মোৰ এটা ভিডিঅ' প্লে হৈ আছে। এতিয়া মই ভাবোঁ যে ইয়াৰ ওপৰত আপোনালোকে লিখিব বিচাৰে, তেতিয়া কি কৰিব, আপোনালোকে একদম লাষ্টত টেক্সট টুলটো দেখাব এইখিনি মই অকণমান ডাঙৰ কৰি লৈছোঁ। তাৰপিছত যদি আপুনি ইয়াতে প্ৰেছ কৰি ধৰে, ইয়াতে দেখাব টাইপ টুল আৰু ভাৰ্টিকেল টাইপ টুল। শ্বৰ্ট ফৰ্ম দুয়োটাৰ কাষত লেখা আছে। টাইপ টুলৰ শ্বৰ্ট ফৰ্ম হৈছে টি, ভাৰ্টিকেল টাইপ টুলৰ কোনো ধৰণৰ শ্বৰ্ট ফৰ্ম নাই, গতিকে আমি টি বুলিয়ে ধৰিম। এতিয়া কথাটো হৈছে যে এই টাইপ টুল দুটাৰ প্ৰকাৰ কি, টাইপ টুল এটা পথালিকৈ যাব আৰু যোনটো ভাৰ্টিকেল টাইপ টুল সেইটো দীঘলকৈ আহিব। মই দুয়োটা আপোনালোকক দেখাই দিছোঁ। এতিয়া যদি আমি লিখিব খোজোঁ তেতিয়া কি কৰিম, টেক্সট টুলটো চিলেক্ট কৰি যদি আপুনি ইয়াতে প্ৰেছ কৰি দিয়ে, এটা ৰঙা বক্স এনেকৈ ব্লিংক হ'ব আৰু টাইমলাইনত এটা লেয়াৰ আহি যাব। এতিয়া যদি মই এইটোক আনডু কৰোঁ, গোটেইখিনি গুচি যাব কণ্ট্ৰল জেডেৰে। আৰু এটা টেকনিক আছে, সেইটো কেনেকৈ লিখিব, যদি আমি এনেকৈ ড্ৰেগ কৰোঁ এইখিনিৰ ভিতৰত আমি লিখিব পাৰিম। চাব, এনেকৈ লিখিব পাৰিব। এতিয়া বস্তুটোক মই আনডু কৰিম আৰু এটা বস্তু দেখাইছোঁ, এতিয়া দুটা বস্তুক দেখাম মই। এইটো দিও চেম এনেকৈ লিখিব পাৰি আৰু যদি এনেকৈও দে লিখিব পাৰিব ড্ৰেগ এণ্ড ড্ৰপ কৰি। এতিয়া মই দুয়োটাৰ ব্যৱহাৰটো দেখাম। টাইপ টুল মই ইয়াতে ডাইৰেক্ট এনেকৈ প্ৰেছ কৰি দিছোঁ, ইয়াতে লিখিছোঁ টেক্সট TEXT আৰু এইটোৰ আমি ডাবল ক্লিক কৰি ইফেক্টছ কণ্ট্ৰলত আহি ইয়াতে দেখিম টেক্সট। ইফেক্টছ কণ্ট্ৰল যদি অহা নাই, উইণ্ড'জত গৈ ইফেক্টছ কণ্ট্ৰলটো অন কৰি ল'ব। তাৰপিছত ইয়াতে প্ৰপাৰ্টিজখিনিত আহিব, টেক্সটত দেখা পাব। তাৰপিছত ইয়াতে দেখা পাব আৰু কেপছ লকটো আমি অন কৰি দিম। দি পিনে ইয়াতে প্ৰথম দেখিব পাৰে আপোনালোকে ইয়াৰ বোল্ড চাইজটো চেঞ্জ কৰিব পাৰিব আৰু ইয়াৰ টেক্সট চাইজটো চেঞ্জ কৰিব পাৰিব আৰু চিলেক্টিভ টুল দি চিলেক্ট কৰি এইটো ইয়াতে ড্ৰেগ কৰিব পাৰিব এনেকৈ। এতিয়া মই ভাবোঁ যে ইয়াৰ কালাৰটো চেঞ্জ কৰিব খোজোঁ, কি কৰিম, ডাবল ক্লিক কৰিম, কৰি পিনে ইয়াতে কালাৰটো চেঞ্জ কৰি দিম, য়েলো কৰি দিম। আৰু মই বিচাৰোঁ ইয়াতে ষ্ট্ৰক দিব, গতিকে ষ্ট্ৰকত টিক কৰিম, কৰি পিনে মই এটা গ্ৰীণ কালাৰৰ ইয়াতে ষ্ট্ৰক দি দিম আৰু ইয়াৰ ভেলু 10 কৰি দিম। আৰু আপোনালোকে এতিয়া চাব পাৰে আপোনালোকৰ বেকগ্ৰাউণ্ডত ইয়াতে বেকগ্ৰাউণ্ডো দিব পাৰে, কিন্তু মই বেকগ্ৰাউণ্ডটো দি দেখাইছোঁ। এতিয়া চাব ষ্ট্ৰক আহিলে। এতিয়া নেক্সট আমাৰ কাম হৈছে যে আমাক বেকগ্ৰাউণ্ড লাগিব। বেকগ্ৰাউণ্ডত আমি ক্লিক কৰি দিম, লগে লগে ইয়াতে বেকগ্ৰাউণ্ড আহিব আৰু ইয়াতে প্ৰথম যোনটো বেকগ্ৰাউণ্ডৰ প্ৰপাৰ্টিছত দেখা পাব সেইটো হৈছে 75%। মানে এইটো যিমান দিব আপোনাৰ বেকগ্ৰাউণ্ডটো ধৰি লওক মই ব্লেক কৰি দিছোঁ আৰু এই প্ৰিভিউখন আমি ডাঙৰ কৰি লৈছোঁ আৰু ইপিনে শ্লাইড কৰি লৈছোঁ। দেখিব পাৰে ইয়াতে ব্লেক কৰি দিয়াই, বা যদি আমি ৰেড কৰি দিওঁ বেকগ্ৰাউণ্ডটো ৰেড হৈ যাব আৰু ইয়াৰে প্ৰপাৰ্টিজটো যি নাম খোজে আপোনালোকে সিমান উজ্জ্বল কৰিব পাৰিব অপাচিটিটো। তাৰপিছত এইটো দেখিব পাৰে, এইটো হৈছে আপোনালোকৰ চাইজটো কিমান ডাঙৰ কিমান সৰু কৰিব খোজে। গতিকে তাৰপিছত ইয়াৰ আমি এই চাইডকেইটা মানে ৰাউণ্ডেড কৰিব পাৰোঁ এইটোই দি, গম পালে। এতিয়া চাব যে বেকগ্ৰাউণ্ডটো আমাৰ হৈ গ'ল। এতিয়া আমি বিচাৰোঁ শ্বেডো দিব, গতিকে কি কৰিম, শ্বেডো অপশ্যনত ক্লিক কৰিম, কৰি পিনে দেখা পাব পাৰে আমি যদি প্ৰপাৰ্টিছত আমি ইয়াতে অপেচিটিটো 75 জেগাত বঢ়াই দিওঁ তেতিয়াহ'লে অকণমান ডাৰ্ক হ'ব। এইটো বস্তু গম পাব যদি আমি ইয়াতে ব্লেক কালাৰ এটা লৈ লওঁ, দেখিব পাৰে। আৰু ইয়াৰেদি আমি এনেকৈ শ্বেডোটোৰ এংগেলটো কিমান দূৰত লাগে সেইটো কৰিব পাৰিম, ছেটআপ কৰিব পাৰিম। আৰু এইটোৰ আমি অপাচিটিটো মানে ছাইডৰ ব্লাৰিনেছটো কিমান কৰিব লাগে সেইটো জানিম আৰু এইটোৱেদি আমি ডিষ্টেঞ্চটো কভাৰ কৰিব পাৰিম। গম পালে টেক্সট টুলৰ কাম এইটো। তাৰপিছত এতিয়া মই এইটো ফিট কৰি লৈছোঁ, লৈ পিনে তাৰপিছত আপোনালোকে দেখিব পাৰে ইয়াতে যদি প্ৰেছ কৰি ধৰোঁ ইয়াতে দেখিব ভাৰ্টিকেল টাইপ টুল। যদি এই টুলটো আমি চিলেক্ট কৰোঁ, এইখিনি আমি প্ৰেছ কৰোঁ, এইবাৰ দেখাব TEXT
দেখিব পাৰে আপোনালোকে কি হৈছে এই যোনটো টেক্সট এই টেক্সটটো মই সিলেক্ট কৰি এনেকৈ সাইডত দিব পাৰোঁ এইটোতো সেম কাম এতিয়া গম পালে আপোনালোকে পথালিকে দিয়াটো আমি কি কম টাইপ টুল আৰু যোনটো ভাৰ্টিকেল মানে থিয়কৈ দিম সেইটোক কয় ভাৰ্টিকেল টুল দুয়োৰে প্ৰপাৰ্টিজ কেনিত আপোনালোকে সেম চেঞ্জিং কৰিব পাৰিব গতিকে আজিৰ যোনটো ভিডিঅ' আছিল এইটোত এইখিনিয়ে আছিল যে আমি টেক্সট টুলৰ এই দুটা প্ৰকাৰ বুজি পাওঁ গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব আজিলৈ এইখিনিয়ে থেংক ইউ